তথা অভিভাৱকসকল ইতিমধ্যে আমি নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামৰ যিটো মডেল কুৱেশ্যন পেপাৰ অফিচিয়েল আলোচনা কৰি আছো কেনেকুৱা প্ৰশ্ন আহে আপোনালোকে চালে গম পাব আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীখিনিও ভালদৰে চাবা আৰু ইতিমধ্যে আমি এ বি সি যিটো আছে এ বি সি পাৰ্ট তেনেকুৱাকৈ আছে ইংলিছ গ্ৰামাৰ মেথছ আৰু ইভিএছ পৰিৱেশ বিজ্ঞান আমি ইতিমধ্যে আলোচনা কৰিছো যদি চোৱা নাই তেতিয়াহলে ভিডিঅ'ত চাব পাৰিব এতিয়া আমি জেনেৰেল নলেজৰ কুৱেশ্যন ৰিজনিং আৰু যেটো আমাৰ পিকচাৰ ডিটেকচন এই আটাইখিনি আলোচনা কৰিম এইখন হৈছে অফিচিয়েল মডেল কুৱেশ্যন পেপাৰ নিৰীক্ষৰ ফালৰ পৰা আৰু ইয়াত 5টা কুৱেশ্যনত প্ৰতি 2 নম্বৰকে 10 নম্বৰ থাকে কিন্তু তোমালোকে পৰীক্ষাত 10টা কুৱেশ্যন পাবা যত এটা 2 নম্বৰকে টোটাল 20 নম্বৰ থাকিব ঠিক আছে আমি দেৰি নকৰি আলোচনা কৰো আৰু যিসকল ছাত্ৰতে আসামিজ মিডিয়ামৰ হয় ইতিমধ্যে আসামিজ মিডিয়ামৰ হলে কি বছৰ কুৱেশ্যন পেপাৰ আমাৰ তাত আছে যদি কোনো ছাত্ৰতে বিচাৰে আসামিজ মিডিয়ামৰ ল'ব পাৰিব বা গাৰ্জেনেল পিছে ল'ব পাৰিব আসামিজ মিডিয়ামৰ খিনি আছে নাম্বাৰটো হৈছে 9394628219 হোৱাটসএপ কৰিব কল নকৰিব আৰু 39 এটা লোৱা যায় পেমেন্ট কৰিলে আটাইখিনি পাই যাব নোটছ পাতি সকলোখিনি পাই যাব কেৱল আসামিজ মিডিয়ামৰ আৰু ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনি এনেকুৱা প্ৰশ্নই মডেল কুৱেশ্যন পেপাৰ চাই দিব এতিয়া আমি প্ৰশ্নখিনিলৈকে আগবাঢ়িব পাৰো প্ৰথম হৈছে হাউ মেনি প্লেয়াৰ্স আৰ দেয়াৰ ইন এ ভলি টিম যে ভলিবল খেলত এটা দলত কিমানজনকৈ খেলুৱৈ থাকে আমি জানো 6 জনকৈ খেলুৱৈ থাকে ফুটবল বা ক্ৰিকেটত 11 জন থাকে কিন্তু ভলিবলত কেইজন থাকে 6 জন থাকে গতি 1 নম্বৰ শুদ্ধ উত্তৰটো আমি 6 পাম বিটো হ'ব শুদ্ধ উত্তৰ 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িব পাৰো ডেশ স্টেণ্ডছ ফৰ পিউৰিটি এণ্ড ট্ৰুথ মানে কি কৈছে ইয়াত পবিত্ৰ আৰু সত্যতাক ঠিক আছে পবিত্ৰ আৰু সত্যতাক কিহেৰে বুজায় গতি আমি যদি চাও তেতিয়াহলে ইয়াত আছে সেফ্ৰন হোৱাইট গ্ৰীন আছে ঠিক আছে গতি ইয়াত কি বুলি হ'ব যেটো হোৱাইট হ'ব হোৱাইট কালাৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে হোৱাইট তোমালোকে পাই আহিছা তো আমাৰ নেশনাল ফ্লেগতে গম পাইছা তোমালোকে পঢ়ি আহিছা 3 নম্বৰ প্ৰশ্নটো আছে হোৱাট ইজ দা কেপিটেল অফ ইণ্ডিয়া ইণ্ডিয়াৰ কেপিটেল কি হ'ব ৰাজধানী কি হ'ব ভাৰতৰ নিউ দিল্লী হ'ব নতুন দিল্লী হ'ব ভাৰতৰ ৰাজধানী 4 নম্বৰ প্ৰশ্নলৈকে আগবাঢ়িব পাৰো দা নোবেল প্ৰাইজ ওৱেৰ ফাৰ্ষ্ট এৱাৰ্ডেড ইন যে প্ৰথম নোবেল প্ৰাইজ কেতিয়া পাইছিল তেতিয়া ফাৰ্ষ্ট নোবেল প্ৰাইজ এৱাৰ্ড কেতিয়া দিছিল ফাৰ্ষ্ট হৈছে 1901 1901 চনত প্ৰথমবাৰৰ বাবে নোবেল পুৰস্কাৰ দিয়া হৈছিল তাৰ পিছত আছে অস্কাৰ এৱাৰ্ড আৰ গিভেন ফৰ দা এক্সেলেন্স ইন দা ফিল্ড অফ যে কি হৈছে অস্কাৰ এৱাৰ্ড কিহৰ বাবে প্ৰদান কৰা হয় ফিল্মৰ বাবে ক্ৰিকেটৰ কাৰণে বক্সিংৰ কাৰণে এটা নহয় ইয়াত গতিকে আমি যিসকলে কি হয় যিসকলে চলচ্চিত্ৰৰ ক্ষেত্ৰত জড়িত ফিল্মৰ লগত জড়িত তেওঁলোকক অস্কাৰ বঁটা দিয়া হয় যেটো অস্কাৰ এৱাৰ্ড ফিল্মৰ লগত জড়িত ঠিক আছে নেক্সট আমি ৰিজনিংৰ 5টা কুৱেশ্যন আলোচনা কৰিম য'ত 10 নম্বৰ থাকে আৰু পৰীক্ষাত 10টা কুৱেশ্যনত 20 নম্বৰ থাকিব জেড ইউ কিউ এল ইয়াৰ লিংক কি কোনটো আছে চোৱা আমি চাম জেডৰ পৰা ইউ পাইছে মানে মাজত কি আছে ভি ডাব্লিউ এক্স ৱাই অৰ্থাৎ মাজত কেইটা সংখ্যা আছে 3টা আছে তাৰ পিছত কি আছে কি ইউ কিউ আৰু ইউ আছে ঠিক আছে ইয়াত মাজত কেইটা আছে কিউ পি ঠিক আছে কিউ পি আৰ এছ টি সো পি কি সৰি পি নহয় দেই ওলোটা হৈছে মই আকৌ এবাৰ কৈ দিছো চাবা জেড আছে জেডৰ পিছত ইউ আছে ইউৰ পিছত কিউ আছে কিউ পিছত কি হ'ব সুধিছে আৰু তাৰ পিছত এল আছে ইয়াত চোৱা জেডৰ মাজত কি আছে জেড ইউৰ মাজত কি আছে ইউ ভি ডাব্লিউ এক্স ৱাই কেইটা সংখ্যা আছে 4টা আছে ইয়াৰ মাজত কেইটা আছে কিউ পি কিউ আৰ এছ টি কেইটা আছে 3টা আছে তেতিয়াহ'লে ইয়াৰ মাজত কেইটা থাকিব 2টা থাকিব কি লিখিব পাৰা তোমালোকে কি কিউৰ আগত কি আছে পি পিৰ আগত ও পি ও আছে ঠিক আছে ওৰ পিছত কি হ'ব এন হ'ব লাগে ইয়াত এন হ'ব লাগে যদি এন হ'ব ইয়াত যেটো খালি ঠাইত এন হ'ব তাৰ পিছত মানে 2টা আছে আৰু ইয়াত কি আছে এন
এম আছে মানে এটা আছে চোৱা এল এম এন ও পি কিউ গতিকে তোমালোকে দেখা পাইছা এল আৰু এনৰ মাজত এটা থাকিব এন আৰু কিউৰ মাজত দুটা থাকিব কিউ আৰু ইউৰ মাজত তিনি থাকিব ইউ আৰু জেডৰ মাজত চাৰিটা থাকিব গতিকে এনচাৰটো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে এনটো হ'ব কাৰণ এনটো আমি ইয়াত অপচনত নাছিল গতিকে এনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট হৈছে কে এম এফ এল এল এইচ তাৰপিছত আছে আৰ এম এছ গতিকে চোৱা এই কে এম এফৰ লগত এল এইচ কেনেকৈ হ'ল কে এম এফৰ লগত কেনেকৈ হ'ল কে ৰ পিছত আমি এল পাইছো কে এল ঠিক আছে এমৰ পিছত আমি কি পাইছো এমৰ পিছত আমি চোৱা কে ৰ পিছত কে এল ৰবা এক মিনিট দেই চোৱা কে ৰ পিছত চোৱা কে এম এফ আছে হয় না আৰু এইফালে আছে এল এল এইচ আছে কেনেকৈ কে ৰ পিছত আমি এম পাইছো মানে এক যোগ কৰিছো চোৱা এমৰ পিছত আমি কি পাইছো এল পাইছো এক বিগ কৰিছো কাৰণ এক বিগ কৰিলে এমৰ আগতটো কি হ'ব এল হ'ব এফৰ পিছত কি হ'ব জি এইচ দুই পাইছো এফ জি এইচ মানে দুই যোগ কৰিলে আমি জি আৰু এইচ পাম দেখা পাইছা তোমালোকে এটা প্লাছ কৰিছো একে পিছত এল পাইছো তাৰপিছত এমৰ পিছত এল পাইছো মানে ওলোটা হৈছে আৰু এফ টো এইচ হৈছে তেতিয়াহ'লে আৰৰ পিছত কি হ'ব আৰৰ পিছত এজ হ'ব আৰু এমৰ আগত কি হ'ব এমৰ আগত এল হ'ব যিটো এটো হ'ব শুদ্ধ উত্তৰ এছ এল ইউ ঠিক আছে গাৰ্জেনখিনি অলপ বুজাই দিব ল'ৰা ছোৱালীক যদি অলপ অসুবিধা পায় ঠিক আছে নেক্সট হ'ল 3 নম্বৰ আছে ফ্ৰেঞ্চ ইজ টু অফ ব্ৰেভ ইজ টু মানে কৈছে যদি ইয়াত ট্ৰেইনত যদি ইয়াত কি হৈছে প্ৰশ্নটো আকৌ এবাৰ চাই দিছো ফ্ৰেঞ্চত ষ্টন হয় ফো হ'ব যদি ফো হয় তেতিয়াহ'লে ব্ৰেভত কি হ'ব গতিকে চোৱা ফ্ৰেঞ্চৰ বিপৰীত কি হ'ব ব্ৰেভৰ বিপৰীত কি হ'ব ফ্ৰেঞ্চৰ বিপৰীত কি আছে শত্ৰু বুজাইছে ফ্ৰেঞ্চৰ বিপৰীত শত্ৰু বুজাইছে বন্ধুৰ বিপৰীত শত্ৰু তেতিয়া সাহসীৰ বিপৰীত কি হ'ব মানে কাপুৰুষ বুজাব কাৱাৰ্ড হ'ব ইয়াৰ শুদ্ধ উত্তৰ প্ৰফেচাৰ যদি লেকচাৰ হয় ডক্টৰ কিহৰ লগত জড়িত প্ৰফেচাৰে কি কৰে লেকচাৰ দিয়ে ডক্টৰে কি দিয়ে প্ৰফেচাৰে কাক কি কৰে লেকচাৰ দিয়ে ডক্টৰে কি কৰে পেচেণ্টক চাই মানে পেচেণ্টৰ লগত জড়িত হ'ব ঠিক আছে মেডিচিন নিদিয়ে মেডিচিন কোনে দিয়ে ফাৰ্মাচিষ্টে দিয়া হস্পিটেলৰ কথা আহিয়ে নপৰে গতিকে পেচেণ্ট হ'ব বি ডি এফ তাৰপিছত আছে এ চি ই চি ই জি বিৰ পিছত চি লিখা নাই ডি লিখিছে ইৰ পিছত এফ লিখিছে মানে চোৱা বি লিখিছে চি লিখা নাই ডি লিখিছে ই লিখা নাই এফ লিখিছে বি ডি এফ এ চিত কি লিখিছে এ লিখিছে বি লিখা নাই চি লিখিছে ডি লিখা নাই ই লিখিছে এইটো চিৰ পিছত কি লিখিছে চি পিছত কি লিখিছে চি ডি লিখা নাই ই লিখিছে এফ লিখা নাই জি লিখিছে গতিকে এটা এৰি এটা লিখিছে গতিকে তাৰ পিছতটো কি হ'ব ডি ই জি দুইটা একেলগে আছে নহ'ব ডি পিছত ই এৰিব লাগিব এটা এৰিব লাগিব ডি ই এৰিছে এইটো চোৱা ডিৰ পিছত ই এৰিছে এফ লিখিছে জি এৰিছে এইচ লিখি এইটো হ'ব কাৰণ এটা এৰি এটা লিখিব লাগিব গতিকে ডিৰ পিছত ই লিখা নাই এফ লিখিছে জি লিখা নাই এইচ লিখিছে গতিকে 5 নম্বৰ এটো হ'ব শুদ্ধ উত্তৰ নেক্সট হ'ল পিকচাৰ ডিটেকশ্যন প্ৰতিটো কুৱেশ্যনত 2 নম্বৰকে থাকিব 5টাত 10 নম্বৰ আছে কিন্তু পৰীক্ষাত তোমালোকৰ 10টাত 20 নম্বৰ আহিব মই এইটো কাৰণে কৈ আছো তোমালোকে পিছত যে পৰীক্ষা দি আহি মোক আৰু গালি দিবা নহয় যে 5টা আহিব বুলি পঢ়াইছিল 10টা আহিছে সেইকাৰণে মই কৈছো কাৰণ যেটো মডেল কুৱেশ্যন পেপাৰ হয় পিকচাৰ ডিটেকশ্যন মানে হৈছে ছাত্ৰ ছাত্ৰীসকল তোমালোকক কিছু চিত্ৰ দিব আৰু চিত্ৰৰ জৰিয়তে কৰিব দিব যে কি হ'ব সুধিছে What are men doing the following picture? ইয়াত মানুহজনে কি কৰি আছে সুধিছে মানুহজনে কি জন্তুৰ সতে কি কৰি আছে প্লাগিং বা হাল বাই আছে ঠিক আছে প্লাগিং বা হাল বাই আছে হাল বাই থকা এই চব মানুহজনে হাল বাই আছে দেখা পাইছে নে তোমালোকে কিয় নাপাবা হয় নে নহয় তোমালোকে দেখা পায় এইবিলাক নেক্সট হোৱাট ইজ দ্য নেম অফ ফলোয়িং লিজেণ্ড এই লিজেণ্ডজনৰ নাম কি এখেতৰ নাম কি সুধিছে এইজন লিজেণ্ড হয় লিজেণ্ড বুলি ক'লে আমি কি বুলি ক'ম লিজেণ্ড বুলি ক'লে আমি কোনবিলাক ক'ম উদ্দেশ্য প্ৰণীত ব্যক্তি বুলি ক'ম ঠিক আছে আৰু এখেত হৈছে হেম বৰুৱা নহয় এখেত হৈছে গোপীনাথ বৰদলৈ ঠিক আছে এখেত হৈছে গোপীনাথ বৰদলৈ অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী গতিকে তেখেতৰ অপচনটো নাই যিহেতু গতিকে আমি লিখিব পাৰো চি হ'ব শুদ্ধ উত্তৰ What is the name of
দ্য ফলোইং পিকচাৰ এইখন পিকচাৰখনৰ নাম কি তোমালোকে নিশ্চয় চিনি পাইছা এইখন হৈছে এখন গেট আৰু সেই গেটখন কি হ'ব ইণ্ডিয়া গেট হয় ঠিক আছে ইণ্ডিয়া গেট হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত নেক্সট প্ৰশ্নটো আছে হোৱাট ইজ দ্য নেম অফ ফলোইং বাৰ্ড এই বাৰ্ডটো নাম কি এই বাৰ্ডটোৰ নাম হৈছে হেন হয়নে মাইকী কুকুৰা গতিকে ইয়াৰ এনসাৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হেন হ'ব মাইকী কুকুৰা ডাকটো নহয় ডাক মানে হাঁহে হ'ব ক্ৰেনটো নহয় গতিকে অপচনটো কি হ'ব চি হ'ব নেক্সট একেবাৰে লাষ্টৰ প্ৰশ্নটো তোমালোকে একদম খুব ভাল পোৱা চাই খুব ভাল পোৱা মেক্সিমাম ভাল পোৱা নোপোৱা নিশ্চয় পোৱা গতিকে প্ৰশ্নটো কৈছে হোৱাট নেম অফ দ্য ফলোইং কাৰ্টুন কেৰেক্টাৰ এইটো কেৰেক্টাৰটো কি বুলি কোৱা হয় মটু পাতলু গতিকে অপচন নম্বৰ কি হ'ব বি হ'ব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ছাত্ৰ ছাত্ৰীসকল যদি মটু পাতলু চাই ভাল পোৱা ঠিক আছে গতিকে নেক্সট ভিডিঅ' আমি আলোচনা কৰিম আৰু পৰীক্ষা শেষ হ'লে কুৱেশ্যনো আলোচনা কৰিম সকলোখিনি পাই থাকিবা চেনেলৰ জৰিয়তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াৰ উপৰি যিকোনো টেলেণ্ট চাৰ্চ এক্সামৰ কাৰণে সুবিধা হ'ব চেনেল ক'ত সাবস্ক্ৰাইব কৰিবা যদি তোমালোকে দেখা পাইছা সাবস্ক্ৰাইব বুলি পঢ়িব নিশ্চয় জানা তোমালোকে সেই সাবস্ক্ৰাইবত গৈ কিনে ক্লিক কৰিলে হৈ যাব ঠিক আছে নেক্সট এটা ভিডিঅ' লগ পাম বাই